Hello everyone, good morning. More 1 week daily vlog or আজি প্ৰথম to vlog হলে আপোনালোক সকলোকে স্বাগতম জনাইছো গতিকে আজিৰ পৰা মই vlog start কৰি দিছো আজিৰ পৰা কন্টিনিউ ডেইলি মই 1 week daily vlog দিম বুলি ভাবিছো গতিকে চাই থাকক আজি নো vlogটোত মই কি দেখুৱাব পাৰো আৰু আজি এফালে যাম ভাবিছো আজি ঘৰৰ পৰা আহুংগে বুলি পটককে দিনটিয়াকে আহিম কাৰণ ঘৰত অকল মানুহজন আৰু মইহে আছো মা গৈছে ভ্ৰমণত আৰু বাহতো গুচি গল পৰহি গতিকে এতিয়া অকল আমি দুটাই আছো ঘৰত হেতু কাৰণে ঘুৰি আহিবগে লাগিব থকাকে যাব নোৱাৰো হেতু কাৰণে আপোনালোকক কি পাৰো মই দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিওটো হেকলে চাই থাকিব এতিয়া মই পটাপট ঘৰৰ কামখিনি কৰি লওঁ এতিয়া বাজিছে 7টা 7:30 বাজিব হল উঠা অলপ দেৰি হল এতিয়া মই পটাপট ঘৰৰ কামখিনি কৰি লওঁ গা পা ধুই লওঁ তাৰ পাছতে লাহেকে উলাম আৰু সাদা খাই লৈ সো মই গা ধুই আহিলো এতিয়া পটককে খাবলৈ কিবা এটা বনাই লওঁ ব্ৰেকফাষ্ট গাখীৰ দিলেহি গাখীৰ গৰম কৰি সুজিকে বনাই লম সুজি চাহ এনেকে খাই পেনি যাম আৰু দেৰি হৈছে 9টা বাজিবই হল আৰু ঘুৰিও আহিব লাগিব দূৰো হয় ন বোকাজান হেতু কাৰণে আৰু আপোনালোকক মই বস্তু এটা দেখুৱাইছো দেই এটো কালি মই কেক বনাইছিলো মাহতলে লৈ যাম বুলি সুজি আৰু বিস্কুটৰ কেনেকুৱা হৈছে নাজানো আৰু এতিয়ালৈকে উলিয়াইছোৱা নাই এনে কিন্তু কোমলে হৈছে ফুলিছে ফাৰ্স্ট টাইম বনাইছো দেই কালি খাই পেনি কম বাৰু কেনেকুৱা হৈছে গতিকে বলক এতিয়া ব্ৰেকফাষ্ট বনাই লওঁ আৰু আমাৰ ইফালে দেখিছেনে পিছফালে গোটেই পাকঘৰ বনাইছে গোটেই একদম খেলি মেলি হৈ আছে কেতিয়াকে কমপ্লিট হ'ব আৰু ইফালে অলপ আছে কি কাম চুৰিখন এয়া ঢালি পিনে এতিয়া শুকাবলৈ অকমান কেইদিনমান মানে কাম বন্ধ কৰি থৈছে এসপ্তাহমান সেইকাৰণে আজি মিস্ত্ৰীও নাই পটককে গৈ আহোঁগে আৰু বাহতে মানে কালি নতুন গাড়ী এখন ললে আপোনালোকক কৈ দিছো আৰু গতিকে সেইকাৰণেও যাওঁ বাহতো আহিব মাহতৰ ঘৰলে সেইটো কাৰণে গাড়ীখনো চামগে প্লাস বহুত দিন যোৱাও নাই ঘৰলে গৈ আহিম তেতিয়াহলে এতিয়া মই পটাপট ব্ৰেকফাষ্ট বনাই লওঁ নহলে দেৰি হৈ যাব সো মই কেকটো উলিয়ালো কাটি চাইছো একদম ধুনিয়া হৈছে ফাৰ্স্ট টাইম বনাইছো যদিও ইয়া সব একদম ফ্লাফি হৈছে কোমল আৰু টেষ্টটো খাইছা বিৰাট ধুনিয়া হৈছে টেষ্টটো মই আপোনালোকক এই ৰেচিপিটো এক্সট্ৰাকে মই দিম দেই মই আপলোড এক্সট্ৰাকে দিম ব্লগটো তেতিয়া নিদু গতিকে কেনেকে বনাই একদম সিম্পল ইজি হয় মই ফাৰ্স্ট টাইম বনাইছো কিন্তু ফাৰ্স্ট টাইম বনাই ইমান ভাল হ'ব বুলি ভবা নাছিলো খাবলৈ বহুত টেষ্টি হৈছে একদম কোমল মই ইয়াৰটো লৈ যাওঁ ঘৰলে মোৰ জলপানো হৈ গ'ল সুজি গতিকে মই এতিয়া উলাই লম পটককে হাজবেণ্ড গৈছে গা ধুবলৈ তেওঁ গা ধুই মানে মই পটককে ৰেডি হৈ লম আৰু এতিয়া মই এই কেকটো কাটিলে মাহতলে ভৰাই লৈছো ধুনিয়াকে ইয়া ধুনিয়াকে ভৰাই লৈছো এতিয়া পটাপট যাম আৰু সো মই ফাইনালি ৰেডি হৈ গলো অল লিপষ্টিকটো লগাব বাকি আছে সাদা খাই লওঁ তাৰপিছত লিপষ্টিকটো লগাম এতিয়া হাজবেণ্ডো আহিছে গা ধুই গতিকে উলাই গৈ আপোনালোকক দেখুৱাই আছো যেৰো ঘুৰি অহাকে যাম বিশেষ বস্তু নিনো একো মালে সোয়েটাৰ এটা লৈ থৈছিল হেতু লৈ লওঁ মনত পৰোতে নহলে পাহৰি যাম মালে সোয়েটাৰ এটা লৈ থৈছিল লৈ যাম আজি ঠাণ্ডা দিন যাবলৈ হল ঘৰ যাব পৰা নাই হেতু কাৰণে নিবও পৰা নাই গতিকে হলো দি থৈ আহিম কিনিব পাৰিব আৰু গতিকে আমি উলাইলে আপোনালোকক ৰাস্তাত লগ পাইছো সো এতিয়া আমি উলালো যাবলৈ গৈ আছো আৰু গোলাঘাট পোৱাগে নাই অলপ পিছত বতৰটো ইমান বেয়াও নহয় ইমান ভালো নহয় বৰষুণ নাই বাৰু হ'লেও ৰ'দো নাই ডাৱৰীয়া কৰি আছে সেইফালে কেনেকুৱা গম নাপাওঁ উলাওতে বহুত দেৰিয়ে হৈ গ'ল এতিয়া 10টা 10:30 বাজিলে 9টা মানতে উলাই যাম বুলি ভাবিছিলো নহল ওলোৱা এতিয়া আমি গৈ আছো গতিকে আপোনালোকে চাই থাকক ভিডিওটো দেখুৱাই যাম কি কৰো
আমি ৰখিছিলোঁ মাজত ফটো অলপ তুলি ল'লোঁ ভিডিঅ' বনাই ল'লোঁ ইমান ধুনীয়া পৰিৱেশ এতিয়া পটাপট যাওঁগৈ আৰু দেই বলক আৰু ক'তো নৰওঁ গাড়ীত বহি লওঁ এতিয়া আমি চিলনীজানত দোকান এখনত সোমাইছোঁ ঘৰলৈ মাহঁতলৈ অলপ কিবা কিবি বস্তু লৈ যাওঁ বুলি চাওকচোন কিমান ভেৰাইটিজ বস্তু আছে দোকানখনত আৰু এই চিলনীজানৰ দোকানবোৰত বহুত ভেৰাইটিজ বস্তু পায় একদম গোটেইবোৰ উঠাই আনো নিচিনা লাগে গতিকে কিবা কিবি অলপ লৈ ল'লোঁ মাছৰুমো ল'লোঁ মাছৰুম লৈছোঁ আৰু ভুজিয়া আৰু হেৰি এতিয়া আমি ৰখিছোঁ চিলনীজান পাৰ হৈ আহি গাড়ীখন বোলে অকণমান ওপৰে ওপৰে চাফা কৰি লয় তাৰপাছত এইখনতে চাহ একাপ খাওঁ বুলি ভাবিছোঁ টাইম লাগিব যেন নালাগে 20 মিনিট লাগিব কৈছে 20 মিনিট ৰখিলে বহুত দেৰি হৈ যাব এখন গাড়ী 20 মিনিট গম পাইছা নহয় চাহ আছে নেকি হ'ব ভাল লাগিছে কি আছে দিয়া কিবা এটা কি খাইছা ক্ৰীম ৰোল ৰাস্তা কিনাৰত একদম ধুনীয়া লাগিছে ক্ৰীম ৰোল আমাৰ গাড়ীখন সোনকালে ধুৱাবলৈ ক'বা দেই ধুলে এয়া ধুই আছে এইটো মই পিছত পেলাই দিম দেই ডাষ্টবিনত আমি এতিয়া দেওপানী পাই গ'লোহি এয়া দেওপানী মা দুৰ্গা মা মন্দিৰ কোনে কোনে দেওপানীলৈ আহিছে কমেণ্টত জনাব দেই আগতে প্ৰায় আহি থকাই হয় দেওপানীলৈ আমাৰ বছৰেকত দুবাৰ তিনিবাৰটো আহোঁৱেই আৰু বেছি দেৰি নাই আৰু খুব বেছি 40 মিনিট মানত পাই যামগে ঘৰ 40-45 মিনিট মান লাগিব ঘৰ গৈ লগ পাই চব নাপাম रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ সো ফাইনেলি আমি ঘৰ পাই গ'লোহি ঘৰৰ পদূলিত সোমাই গ'লোঁ আৰু এইখিনিতে মনটো ইমান বেছি ফূৰ্তি লাগে নহয় একদম ক'ব নোৱাৰোঁ আৰু আমাৰ পদূলিটো দেখিছেনে বহুত বেছি দীঘল আৰু এতিয়া বাজিছে প্ৰায় 2:30 বাজিলে বহুত দেৰি হৈ গ'ল গতিকে এতিয়া সোমাই যাওঁ বলক সেই আমাহঁত ৰৈয়ে আছে পাৰ্টিকন
বস্তুবোৰ নমাব লাগিব পাইছি চাহ তই কেনেকুৱা খাইছনো দেখিবলৈ কেনেকুৱা হ'ল গা ভাল নাছিলে নেকি গোটেই বহুত ভাতে খাব সঁচাকে চকুটোকো সোমাই গ'ল ন এইখিনিতো ভালেই হ'লো প্ৰথমতে চাহকণ খাই লওঁ তাৰপিছত মাংসটো বনাম মাংসটো বইল কৰি দিব লাগে সোমাই মাংস নিলা মুঠতে সেই চাৰি পাঁচে তাক ভাত খুৱাই লৈ তুমি আহিব এইটো আকৌ হেৰি নহয় তই এনেকে সেই ব্লাউজৰ ওপৰতো পিন্ধিব পাৰিবি এনেই পিন্ধাই ফুৰিব এইটো হৈছে জোখত বেছিকে ডাঙৰ হৈ থাকিলে বেয়া লাগে হয় নহয় আৰু এইটো দীঘলটো জোখত ৰংটো ধুনীয়া লাগিছে আকৌ তই এনেকুৱা ৰং নাই পিন্ধা আগতে আমি চাহ তাহ খালোঁ এতিয়া মই মাংসটো বনাবলৈ লৈছোঁ এয়া চাওক দেউতাই মোক হেল্প কৰি দিছে আলু চালু গুচাই দিছে দেৰি হৈছে কাৰণে আৰু আমাৰ ঘৰটো কাম চলি আছে যে সেইটো কাৰণে একদম খেলি মেলি হৈ আছে কমপ্লিট হোৱাই নাই কাম এতিয়াও তেল অলপ দিব লাগিব মাংসটো তেল নাই কমকৈ দিম সেই এয়া পিঁয়াজ কাটি আছোঁ মই কেৰাহী গৰম হৈ গৈছে সেইদিনাখনৰ নিচিনা বনাম নেকি বনাবা যি সেইদিনাখনৰ নিচিনা হয়নে নহয় মাংসটো ইমান ভালকৈ কণ্টিনিউ নকৰিলে বন্ধ অকল এনেই জাষ্ট এদিন মাজনীয়ে মই আনিলো দেই এই খটখটি বজাৰতে লাষ্ট আৰু এনেকুৱা কামিহাৰ এইডোখৰ আছে এই আগপিনে ঠেঙৰ ওচৰত বোলো কি হ'ব এইটো কিন্তু ভাল মাংস আজিও কামি হাৰি খালি যেনিবা সেইটো তাই মনত আছে তাই ভঙাই দিলে ভাল লাগিব মনটো তাৰমানে কেতিয়া কোনে তাই নে পানীটো আছিলে আৰু এইকণ হৈছে আমাৰ পাৰ্চিকণ কিমান যে মৰম লগা এইজনী একদম মৰমতে একদম চিকুটি দিব মন যায় মোৰ মাংস হয় মানে হাজবেণ্ডে এইবোৰ ভিডিঅ' লৈ আছিলে কিমান ধুনীয়া লাগিছে আকাশখন চাওকচোন একদম ডাৱৰ ডাৱৰ হৈ আছে আৰু এইটো হৈছে আমাৰ ঘৰৰ আগফালৰ পৰিৱেশটো বাহঁত আহি আছে আহি পোৱাহি নাই পাবহি আৰু ধুনীয়া লাগিছে যে দেখিবলৈ এবাৰ তোক এবাৰ বৰ ধুনীয়া লাগিছে যে দেখিবলৈ তই ধুনীয়া হৈছে নেকি তই ধুনীয়া হৈছে নেকি মোৰ মাংস বনাই হৈ গ'ল বাকী ভাত চব্জি দাইল এইবোৰ মায়ে বনাই থৈছিলে এতিয়া বাহঁত আহি পালেহি আৰু আমি ওলাই গৈছোঁ যিহেতু নতুন গাড়ীখন ফাৰ্ষ্ট টাইম আনিছে ইয়ালৈ গতিকে আদৰিবলৈ আমি ওলাই গৈছোঁ আৰু ইয়াতে আছে ইয়াতে এনেকুৱা চিটি চিটি অকণ অকণহে দিব লাগে এয়া আনিছোঁ
খবৰ কি এই মজা কেনেকুৱা লাগিছে হা কেনেকুৱা লাগিছে মজা লাগিছে হে মজা চলাবলে অলপ মজা লাগিছে ইখনতো মজা লাগিছে আৰু কেনেকুৱা ফিলিংছ কেনেকুৱা ইয়াত মানুহ হে ভাল নেকি বঢ়িয়া মই একেবাৰে এনেকে লগাই দে ঠেকা লগোৱা নিচিনা हेलो हेलो হয় हाँ 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 बोलिए मालिक গাড়ী লগত যাৰ কি হৈছে তেতিয়া ধৰাচোন মই ধৰিলো নহয় কেনেকে ধৰিলে পেকেজ কৰি দিয়া না বোলে ধুনীয়া কেনেকুৱা হৈছে গাহৰি মাংস কেনেকুৱা হৈছে ভাল হৈছে জানো কেনেকুৱা ভাল হৈছে দেউতা গাহৰিটো ইমান ভাল নাছিলে মোকো টেঙা অকণ দিবি মা আমাৰ এয়া বেবী আহিছে বহুত নমত দেখিছো এয়া আমাৰ ধনিয়া নোখোৱা বাইদেউ পাইছি যাওঁ দেই আকৌ বহাগ বিহুত আহিম থকাকে তই দুখ নকৰিবি দেই বেটি দেই আমি খাই বৈ এতিয়া যাবলৈ ওলালোঁ বাহঁত অলপ দেৰিকৈ যাব যিহেতু সিহঁতৰ ওচৰতে ঘৰ আমি ওলাই দিছোঁ আৰু ঘৰলৈ আহোঁতে যিমান ফূৰ্তি লাগে এই যোৱা সময়কণ সিমানেই মনটো বেয়া লাগে কিন্তু উপায় নাই যাবগৈতো লাগিবই দেৰিয়ে হ'ল একদম আন্ধাৰ হৈ গ'ল 6টা বাজিলে গতিকে লৰালৰিকৈ এতিয়া গৈ থাকিব আমি ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া বোকাজান টাউন পাইছোঁহি তেল ভৰাই ল'ব লাগিব গাড়ীত তাৰপিছত গৈ থাকিম আৰু নাম্বৰখন পাৰ হ'লে টেনশ্যন নাই গতিকে ৰাস্তাত দেখুৱাম বাৰু কিবা দেখুৱাবলগীয়া থাকিলে নহ'লে আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ মিঠা পান এখন খাই লওঁ এতিয়া আমি এতিয়া বোকাজান টাউনত ৰখিছোঁ মানুহজন গৈছে মিঠা পান বনাবলৈ পান এখন খাম আৰু গাড়ীত তেল ভৰাম তাৰপিছত পূৰা যাম আৰু ৰখিবলৈ নাই আপোনালোকে চাই থাকক ভিডিঅ'টো তাৰপিছত ঘৰ পাই গৈ ভিডিঅ'টো শেষ কৰিম আৰু ব্লগটো নহ'লে বহুত বেছি দীঘলীয়া হৈ গৈছে আজি ব্লগটো গতিকে আপোনালোকে চাই থাকিব এতিয়া আমি আহি গোলাঘাট টাউন পাই গ'লোহি আৰু 45 মিনিট এঘণ্টাৰ ভিতৰতে আমি ঘৰ পাই যামগৈ তাৰপিছত ঘৰ পাই পিনে আপোনালোকক লগ পাই আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব এতিয়া আমি ঘৰ পালোহি আৰু ঘৰত সোমালোহি এতিয়া ধুনীয়াকৈ চাহ একাপ খাম তাৰপাছতে শুই যাম আৰু ভাত নাখাওঁ আবেলি সময়ত খাইছিলোঁহে ককক দিম ভাত তাই পূৰা একদম মানে এক্সাইটেড হৈ গৈছে আমাক দেখি ভোকো লাগিছে চাগে তাইৰ ভাগৰ সেইটো কাৰণে ভাত দিম আৰু তাইক তাৰপিছত ধুনীয়াকৈ চাহ একাপ খাম দুইটাই তাৰপিছত শুই যাম গতিকে আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই